কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। আজমল সাহেবে কৈছিলে তেওঁক ৰাজ্যসভাত মানে কংগ্ৰেছে সমৰ্থন দিব লাগে। এই বিষয়ে আপোনালোকৰ মতামত কি? আপুনি যেহেতু সভাপতি মানে আমি আগতেই আমাৰ ভূপেন বৰা ডাঙৰীয়া কৈছে, মই তেখেতৰে শব্দ মই দোহাৰিছোঁ। তেওঁ কৈছিল যে কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। তাৰ পিছত আৰু কি হৈ গ'ল? ইতিমধ্যে তেওঁ কৈছে যে তেওঁ কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ আৰু তেওঁ এইবাৰ কংগ্ৰেছত টকা দিব লাগিব। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডাৰ কি হ'ব পাৰে? যেতিয়া কংগ্ৰেছৰ যি ভিৰ ৰাজীৱ ভৱনত আহি যিদৰে মানুহবোৰ হাজাৰ মানুহবোৰ আহিছে, আমাক বঢ়াবলৈ হ'ল তাৰিখটো। গতিকে এতিয়াই কৈছে কি নহয় আমি এই এছাৰ কামত ব্যস্ত হৈ থাকিলেও আমি এতিয়াও দিবলৈ বিচাৰোঁ। তো ৰাজীৱ ভৱনত যে কংগ্ৰেছ কৰ্মীসকলৰ ভিৰ সমাগম আমি দেখা পাইছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি জ্যেষ্ঠসকলে আমাৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ, আনন্দ এটা পৰিৱেশ, সাহসৰ পৰিৱেশ, এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে। আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডাৰ। কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। আজমল সাহেবে কৈছিলে তেওঁক ৰাজ্যসভাত মানে কংগ্ৰেছে সমৰ্থন দিব লাগে। এই বিষয়ে আপোনালোকৰ মতামত কি? আপুনি যেহেতু সভাপতি মানে আমি আগতেই আমাৰ ভূপেন বৰা ডাঙৰীয়া কৈছে, মই তেখেতৰে শব্দ মই দোহাৰিছোঁ। তেওঁ কৈছিল যে কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। তাৰ পিছত আৰু কি হৈ গ'ল? ইতিমধ্যে তেওঁ কৈছে যে তেওঁ কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ আৰু তেওঁ এইবাৰ কংগ্ৰেছত টকা দিব লাগিব। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডাৰ কি হ'ব পাৰে? যেতিয়া কংগ্ৰেছৰ যি ভিৰ ৰাজীৱ ভৱনত আহি যিদৰে মানুহবোৰ হাজাৰ মানুহবোৰ আহিছে, আমাক বঢ়াবলৈ হ'ল তাৰিখটো। গতিকে এতিয়াই কৈছে কি নহয় আমি এই এছাৰ কামত ব্যস্ত হৈ থাকিলেও আমি এতিয়াও দিবলৈ বিচাৰোঁ। তো ৰাজীৱ ভৱনত যে কংগ্ৰেছ কৰ্মীসকলৰ ভিৰ সমাগম আমি দেখা পাইছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি জ্যেষ্ঠসকলে আমাৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ, আনন্দ এটা পৰিৱেশ, সাহসৰ পৰিৱেশ, এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে। আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।